জনাইছে মুহূৰ্তৰ এটা ব্ৰেক নিউজ। কালি সন্ধিয়া আনুমানিক 7মান বজাত নামনিমো জাগিৰোড শিয়ালদা এক্সপ্ৰেছত এক আজব ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে 03106 নম্বৰ নামনিমো ৰেলখনৰ ER 102760 DSLR নং কুচৰ পৰা ধোঁৱা উলিয়াই থকা প্ৰত্যক্ষ কৰে আৰু PF4 ASI গিৰিজ দাসে লগে লগে RPF জোৱানজনে কৰ্তব্যৰত RPFৰ সাব ইন্সপেক্টৰ ৰবীন্দ্ৰ নায়ক অৱগত কৰাত ৰবীন্দ্ৰ নায়কৰ নেতৃত্বত RPF GRP কৰ্তব্যৰত ৰেল পৰিচালক কৰ্তব্যৰত SMNBQ যান্ত্ৰিক কৰ্মচাৰী বৈদ্যুতিক কৰ্মচাৰী দবাত উপস্থিত হৈ ৰেল ৰেকৰ পৰা নিৰাপদ দূৰত্বত কোচটো লৈ যায়। কোচ নং ER 102760 DSLR কোচৰ অধিক বেটাৰী সংযোগ বিচ্ছিন্ন কৰি অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰে বুলি কৈছে। আৰু জানিব পৰা মতে গাড়ীখন গোৱালপাৰা ষ্টেচনৰ পিছত নিউ বঙাইগাঁও ষ্টেচনত থিয় হয় আৰু কিন্তু এই কোচটোৰ বাথৰুমৰ ভিতৰত বাঁহ খৰিৰে জুই জ্বলাই দিয়া হয় বুলি সন্দেহ কৰা হৈছে। আৰু অতি পৰিতাপৰ বিষয় যে এই জুই কমেও 30-40 মিনিট আগৰ পৰাই জ্বলাই দিছে বুলি সন্দেহ কৰা হৈছে। বাঁশের টুকরা যেগুলো বাঁশের টুকরা আছে এটা কি रबर गरम है कि नहीं? हाँ गरम तो है भैया। रबर की तार नहीं तार तो এটা তার तार तो ये तारটা কোন জায়গা এই তারটা কোন জায়গা তা তো জানি না। गरम আছে गरम होगा तो इसी से लगा गरम था इसमें हाँ मारी लगी